আমি দুখ পাইছোঁ, এনেকুৱা হ'ব নালাগিছিলে। যদি কিবা আছে দলৰ মাজত বহি সিদ্ধান্ত ল'ব লাগিছিলে। আমি CM প্ৰমোদ বড়ো ডাঙৰীয়া দেৱক ক'ব বিচাৰিছোঁ, তেওঁ যদি অকলে এই সিদ্ধান্ত লৈছে, এই সিদ্ধান্ত লোৱাটো ঠিক হোৱা নাই, তেওঁ পুনৰ বিবেচনা কৰিব লাগে। আমাৰ দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে আজি এই সম্বন্ধে পুনৰ বিবেচনা কৰিব লাগে যে আমাৰ EM ৰেউৰুৱা নাৰ্জাৰী দেৱক ড্ৰপ কৰাটো এইটো আমি ঠিক হোৱা নাই বুলি ভাবোঁ। তেওঁ ভাৰতীয় জনতা পাৰ্টিত যেতিয়াৰ পৰা যোগদান কৰিছে তেতিয়াৰ পৰাই দলৰ কাৰণে কাম কৰি আছে। আৰু ইতিমধ্যে মই দেখা পাইছোঁ আমাৰ দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে অলপ কিছুদিন আগতেই BTC নিৰ্বাচন সম্বন্ধে তেওঁ কৈছিলে যে আমি অকলেই নিৰ্বাচন খেলিম আৰু আমি BTCত বিজেপিক কেনেকৈ শক্তিশালী কৰিব পাৰোঁ তাৰ কাৰণে দলীয় কৰ্মী নেতাসকলক নিৰ্দেশ দিছিলে। আমাৰ আদৰণীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা দায়েও এনেকুৱা ধৰণৰ মন্তব্য কৰিছিলে যে আমি একলা খেলিম আৰু একলা চলৰে নীতিৰেই আমি BTC নিৰ্বাচন খেলিম। সেই মৰ্মে ৰেউৰুৱাদাৰ বলিষ্ঠ নেতৃত্বত কচুগাঁও, জুমদুৱাৰ আৰু বিভিন্ন জাগাত বড়ো সম্প্ৰদায়ৰ মানুহসকলে দলে পলে বিজেপিত যোগদান কৰিছে। সেই যোগদানক লৈ হয়তো আমাৰ এলায়েন্স পাৰ্টনাৰ UPPলে ভাবিছে, হয়তো তেওঁলোকে কিবা এটা ভাবিব পাৰে, কিন্তু সেইবিলাক আমি কোনো চিন্তা নকৰোঁ। আমি বিজেপিৰ হৈ কাম কৰিব লাগে। আমি 43 বছৰ 1982ৰ পৰা আজিলৈকে ভাৰতীয় জনতা পাৰ্টিৰ হাতত আমি কাম কৰিছোঁ। কোনো ব্যক্তিৰ হাতত নহয়, কোনো ব্যক্তিৰ কাৰণে নহয়, দলৰ হাতত দলক কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ সেইকাৰণে আমি কাম কৰি আছোঁ। আৰু CEMক আমি আবেদন কৰিছোঁ যাতে আমাৰ দলৰ এজন বলিষ্ঠ কৰ্মী তথা EM ৰেউৰুৱা ডাঙৰীয়া দেৱক যাতে পুনৰ এই যেটো নাকি EM ড্ৰপ কৰিছে এইটো বিবেচনা কৰিব লাগে। আৰু মই এষাৰ কথা ক'ব বিচাৰিছোঁ, দলৰ হৈ আমি কাম কৰিম আৰু দলৰ হৈ আমি আগুৱাই যাম। ইয়াত যদি কোনো বাধা কৰে সেই বাধা আমি কোনো পৰৱা নকৰোঁ আৰু নকৰিম। আমি আন্দোলনৰ সময়তো ভাৰতীয় জনতা পাৰ্টি শক্তিশালী ৰূপে আছিলে, আজিও ভাৰতীয় জনতা পাৰ্টি BTC শক্তিশালী ৰূপে আমি মাৰ বান্ধি থিয় দিম। আৰু ভাৰতীয় জনতা পাৰ্টি বাদে ইয়াত কোনো চৰকাৰ কৰিব নোৱাৰে। ভাৰতীয় জনতা পাৰ্টি অকলে চৰকাৰ কৰাৰ ক্ষমতা আছে। অহা নিৰ্বাচনত আমি বলিষ্ঠভাৱে আমি প্ৰতিদ্বন্দ্বিতা কৰিম। আমি সকলো MCLক জিকাই ল'বৰ কাৰণে সক্ষম হ'ম বুলি আমি আশাবাদী। ভাৰতীয় জনতা পাৰ্টি কেতিয়াও কোনো জাগাত নতি স্বীকাৰ কৰা নাই, নিঃস্বাৰ্থে কাম কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ যেটো ডিসিপ্লিন, ভাৰতীয় জনতা পাৰ্টিৰ যেটো ত্যাগ স্বীকাৰ কৰি আজি এই পৰ্যায় আহিছে। গোটেই ভাৰতবৰ্ষত আমি চৰকাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু বিশ্বৰ ভিতৰত আমি সবতকৈ ডাঙৰ গণতান্ত্ৰিক দল হিচাপে আমি প্ৰকাশ পাইছে। আৰু যোৱা নিৰ্বাচনতো আমাৰ ভাৰতীয় জনতা পাৰ্টি NDA চৰকাৰ কৰিবলৈ পুনৰ সক্ষম হ'ল, তৃতীয়বাৰৰ কাৰণে চৰকাৰ কৰিছে। আমি BTC নিৰ্বাচনত আমি অকলেই জিকিম আৰু আমি চৰকাৰ বনাম। আমি কাৰো তাত নাযাওঁ। আমাৰ অক্সিজেনৰ প্ৰয়োজন নাই বেলেগৰ পৰা, আমাৰ নিজৰ যথেষ্ট অক্সিজেন আছে। অক্সিজেনত জীয়াই থকা দলে আমাক যদি কোনো ধৰণৰ মন্তব্য কৰে সেইটো ভাৰতীয় জনতা পাৰ্টিৰ বৰদাস্ত নকৰিব, সহ্য নকৰিব। বিশেষ কৰি মই সহ্য নকৰোঁ। মই আন্দোলনৰ সময়ৰ পৰা আজিলৈকে ভাৰতীয় জনতা পাৰ্টি কৰি আছোঁ আৰু কৰি থাকিম। দলৰ বিপদত আমি মাৰ বান্ধি থিয় দিম। আৰু আশা ৰাখিছোঁ আমাৰ মাননীয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱেও দলৰ হাতত কাম কৰি আছে আৰু কাম কৰিব। আৰু মই এষাৰ কথা ক'ব বিচাৰিছোঁ, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন কৰ্মী, ভাৰতীয় জনতা পাৰ্টিৰ এজন নেতা ৰেউৰুৱা নাৰ্জাৰীক যেনেকা আজি EM পদৰ পৰা ড্ৰপ কৰিছে, তেওঁক পুনৰ বিবেচনা কৰি আৰু তেওঁৰ
পদ বহল ৰাখিবৰ কাৰণে আমি আবেদন জনাইছোঁ। আমি সকলোৱে দলৰ কাৰণে মই এষাৰ কথা ক'ব বিচাৰিছোঁ আপোনাক। বড়ো ভাষাত এটা ষ্টেটমেণ্ট কচুগাঁৱৰ যিটো দলে পলে বিজেপিত যোগদান কৰিছে সেইটো সম্পৰ্কত কিবা কথা কৈছে যে আমাৰ দলীয় কৰ্মীসকলক আমাক গুৰুত্ব দিয়া নাই, এলায়েন্স ধৰ্ম তেওঁ পালন কৰা নাই। বড়ো ভাষাত দিছিলে, মই বড়ো ভাষা অলপ অলপ বুজি পাওঁ, কিন্তু সেই হিচাপত সেনেকুৱা ধৰণৰ কোনো সমালোচনা কৰা নাই। এইখিনি কথা কৈছে যে আমাৰ দলীয় কৰ্মীসকলক গুৰুত্ব দিয়া নাই বা আমাক গুৰুত্ব দিয়া নাই। এনেই এইটো কথা কাৰণেতো মই এইটো দলৰ যে চৰকাৰৰ যে কিবা সমালোচনা বুলি আমি নকওঁ। যদি UPPL BJP এলায়েন্স গভৰ্ণমেণ্টে আমাৰ BTCত ভাল কাম কৰিছে আমি ভাল ক'ম। যদি দল বিৰোধী বা দলৰ ক্ষতি বা ৰাইজৰ ক্ষতিৰ হৈ যদি কিবা কাম কৰে সেইটো আমিও মাত মাতিম। ৰাইজৰ হৈহে আমি, ৰাইজক লৈহে দল। ৰাইজৰ যদি উন্নতি নহয়, ৰাইজৰ যদি কোনো ক্ষতি হয় আমি দেখোঁ, তেনেহ'লেতো আমি সেই কথাত সমৰ্থন নিদিওঁ। আমি ৰাইজৰ হৈ কাম কৰিম। ভাৰতীয় জনতা পাৰ্টি ৰাইজৰ দল আৰু ভাৰতীয় জনতা পাৰ্টি সদায় ৰাইজৰ মাজত আছে। ৰাইজৰ হিতাৰ্থে, দেশৰ হিতাৰ্থে কাম কৰিব। UPPL GSPটো নাই, GSP যোৱা নিৰ্বাচনত তেওঁ ওলাই গ'ল। আমি এতিয়া BJP আৰু UPPL চৰকাৰ কৰি আছোঁ। চৰকাৰৰ মাজত বা দলৰ মাজত কিবা মনোমালিন্য থাকিব পাৰে, সেইকাৰণে সিমান যে ডাঙৰ কিবা এটা সেইটো নহয়। এইটো দলৰ মাজত আৰু এলায়েন্স পাৰ্টনাৰৰ মাজত বহি আলোচনা কৰি বিলোচনা কৰি এইটো সমস্যা সমাধান কৰিব লাগে আমি যেটো ভাবোঁ। কোনো ধৰণৰ পদক্ষেপ লোৱাৰ আগত আমাৰ এলায়েন্স পাৰ্টনাৰে আমাৰ লগত, আমাৰ দলৰ নেতৃবৃন্দৰ লগত, দলৰ লগত আলোচনা কৰি তাৰ পিছতে সিদ্ধান্ত লোৱাটো ভাল বুলি মই জানো। অকলববীয়াকৈ যদি তেওঁ সিদ্ধান্ত লৈছে, তেওঁৰ সিদ্ধান্ত ভুল আৰু আমি এই সিদ্ধান্তৰ আমি কণ্ডেম কৰিছোঁ আৰু এই সিদ্ধান্তক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ।